নাৱৰে কথাখিনি কৈ আছে। এই কাহিনীটোৰ কথা আমি প্ৰথমতে ভাগৱতৰ কথা আমি বিশ্লেষণ কৰিবলৈ গ'লে শ্ৰীমদ ভাগৱত শ্ৰীটোৱে আমাক জীৱনক বুজাইছে, মতটোৱে মত প্ৰকাশ কৰিছে। কাৰ মত? ভূতৰ মত, ভোকৰ মত, বিদুৰৰ মত, এই মহা ঋষিসকলৰ ইয়াত মত প্ৰকাশ হৈছে। ভাৰতোৱে ভাবিবলৈ কৈছে, ভাবিলে কি হ'ব? ভাৱৰ পৰাই গড়টোৱে জ্ঞানৰ কথা কৈছে, জ্ঞান হ'ব। কোঁৱৰটোৱে কৈছে বতি থকা, অনিবিষ্ট হৈ থকা। তটোৱে কি বুলি কৈছে? ইয়াত এটা নিশ্চয় তত্ত্ব আছে। 335টা অধ্যায়, 5,54,000 শব্দ, 10টা লক্ষণ, 12টা স্কন্ধ আৰু 18,000 শ্লোক। এই হৈছে শ্ৰীমদ ভাগৱতৰ। ইয়াত এই শ্ৰীমদ ভাগৱত আমি কেনেকৈ পালোঁ? প্ৰভু ভগৱন্তই ব্ৰহ্মাক 4টা শ্লোকত ভাগৱত প্ৰদান কৰিছিলে। জ্ঞান বিজ্ঞান তদন ৰহস্য, আৰু ব্ৰহ্মাই নাৰদক দিলে, নাৰদে শুকক দিলে, নাৰদে ব্যাসক দিলে, ব্যাসে শুকক দিলে, আৰু শুকে পৰীক্ষিতক 7 দিন 7টা ভাগত শুনাইছিল। এই 4টা শ্লোকৰ পৰা 12টা শ্লোক হৈছে জ্ঞান বিজ্ঞান তদন ৰহস্য, গুণ ক্ৰিয়া জাতি দ্ৰব্য, এনেকৈ এই 12টা সন্নিৱিষ্ট হৈ আছে। মায়া তৰণ জীৱ আৰু ঈশ্বৰ। প্ৰথম শ্লোকতে দিছে যে জগতৰে পূৰ্বময় থাকো মাত্ৰ জান, কাৰ্যৰ কাৰণ কিছু নাছিলে ক আন, মুখমাত্ৰ দেখিলে ক সৃষ্টিৰ মধ্যত, যত শুনা হবে মই বিচাৰত। মই অৱশেষে থাকো অন্তৰত, কুণ্ডল ভাঙিলে যেন গুণা স্বৰূপত। জগতৰ পূৰ্বতে মই আছিলোঁ, বৰ্তমান মই আছোঁ, আৰু ভৱিষ্যতে মই থাকিম। যেনেকৈ সোণৰ পৰা বিভিন্ন কুণ্ডল বনাব পাৰি, ঠিক সেই কুণ্ডল যদি জুইত পুৰি দিয়া হয়, পুনৰ সেই সোণকে হয়। ঠিক সেইদৰে এই বিশ্ব চৰাচৰ জগতখন মোৰ পৰাই সৃষ্টি হৈছে, আৰু শেষত মোতে দিন যাব। দ্বিতীয় শ্লোকে কৈছে অবস্তুক দেখা লৈ বস্তুক আৱৰি, এহিকে মধুৰ মায়া জানা নিষ্ঠা কৰি। নাথাকিলেও দেখে যেন চন্দ্ৰমা দুটয়, থাকোঁ ৰাখব যেন কেহু নেদেখৰ। এহিমতে মায়া আৰোপ কৰি ঈশ্বৰত, আশাৰ বিষয় মাত্ৰ দেখাই জীৱক। অবস্তুক যিবিলাক আমি বস্তু বুলি ভাবি আছোঁ, সেইবিলাক হৈছে অবস্তু, আৰু অবস্তুকে আমি বস্তু বুলি ভাবি আছোঁ। এতিয়া কি হৈছে? বস্তু কি? গুৰু বস্তু, দেৱ বস্তু, নাম বস্তু, ভকত বস্তু, এইকেইটাহে সংসাৰৰ বস্তু। বাকীবোৰ চব অবস্তু, মায়া। মাকতে নেতিবাচক নাই, ইয়াকতে ইতিবাচক আছে। যিটো আজি আছে কাইলৈ নাই, সেইটো হৈছে মায়া। এতিয়া গুৰু কোন আপোনালোকে জানে, দেৱ কোন আপোনালোকে জানে। কৃষ্ণই গণেশৰ উপহাৰী আমি গাই থাকোঁ। কালমাই আদি অধিকাৰী, কৃষ্ণবি যথেষ্ট দেৱনাই নাই আৰু। তাৰপিছত গুৰু বস্তু, দেৱ বস্তু, নাম বস্তু। এতিয়া সেই গোটেইকেইটা আমি যেতিয়া হ'ব, তেতিয়া হ'ব আমাৰ ভকত। এই 4টা শ্লোকৰ পৰা আমি 12টা শ্লোক সন্নিৱিষ্ট হৈছে। যেতিয়া 17খন পুৰাণ ৰচনা কৰিলে মহামুনি ব্যাসদেৱে, আৰু তেওঁৰ উগুল ফুগুল মন হ'ল,
কলৈ যাওঁ কি কৰোঁ এনেকুৱা চিন্তা ভাৱ হ'ল। আৰু সেই সময়তে দেৱকী নাথ তাত উপস্থিত হ'ল। সুধিলে যে তোমাৰ মানে ব্যাসদেৱে সুধিলে যে মই যি কৰ্ম কৰোঁ ঈশ্বৰক অৰ্পণ কৰি কৰোঁ, মই ১৭খন পুৰাণ ৰচনা কৰিলোঁ, তথাপিতো মোৰ মনটো কিয় অৱৰোধ হৈ গ'ল। গতিকে মোক আজি ভালদৰে বুজাই কওক। এই বুলি কোৱাৰ লগে লগে তেতিয়া নাৱে কৈছে, শুনি মহামুনি ব্যাস, তুমিয়ে কৰিলা জগতক সৰ্বনাশ, আকস্মিকে লোকক কৰাইলা হিংসা ধৰ্ম, নুবুজিলা তুমিও বেদদত্ত ধৰ্ম। গৰিহিত কৰ্ম পুত লীলা ধৰ্ম বুলি, তোমাৰ বচনে লোক নাহিল মূলি। হে ৰাম স্বভাৱে কত বিষয় কিয়ত অনুৰাগ, স্বৰ্গবায়ু বুলি ৰঙে তাতে হল সঁচাগ। গুৰুই নানা হিংসা ধৰ্ম নানা দেৱ পূজয়, অন্য ক্ষয় ভৈলে দুৰ্নাই নৰকত মজুৰ। যদি জ্ঞানী গণে তাক কৰে নিবাৰণ, আউৰতাৰ বাক্য কণা মানে পূজন। হে মহামুনি ব্যাস, তুমি জগত কৰিলা সৰ্বনাশ। তুমি বিভিন্ন পুৰাণ ৰচনা কৰি তুমি সমস্তকে উচ্চ কৰিলা, কিন্তু ভগৱানৰ গুণনাম, ভগৱান যে শ্ৰেষ্ঠ, নাৰায়ণ যে সকলো জীৱৰ অধিকাৰী, এই কথাটো তুমি ক'তো লিপিবদ্ধ নকৰিলা। গতিকে তোমাৰ যিবিলাক তুমি বিধান দিলা, যাগ যজ্ঞ বিধান দিলা, কোন দেৱীয়ে কি পূজা পালে সন্তুষ্ট হ'ব, এই কথাটো সুন্দৰভাৱে তুমি লিপিবদ্ধ কৰিলা, কিন্তু তুমি ক'তো যে ভগৱান যে শ্ৰেষ্ঠ এই কথাটো লিপিবদ্ধ নকৰিলা। গতিকে মোৰ উপদেশে শুনা ভাগৱত শাস্ত্ৰ, প্ৰচাৰক গোবিন্দৰ গুণনাম মাত্ৰ। গতিকে তুমি মোৰ কথা শুনা, তুমি নতুনকৈ এখন শ্ৰীমদ ভাগৱত শাস্ত্ৰ ৰচনা কৰা, আৰু তাৰ বাবে যি প্ৰয়োজন হয়, যি সহায় কৰিব লাগে মই কৰোঁ। এই বুলি কোৱাৰ লগে লগে মহামুনি ব্যাসদেৱে শ্ৰীমদ ভাগৱত ৰচনা কৰিলে। এই হৈছে শ্ৰীমদ ভাগৱত। এই ভাগৱত 7 দিন পৰীক্ষিত শুনাইছিলে। যেতিয়া কলি যুগৰ যেতিয়া যুগৰ ধৰ্ম ওলালে, সত্য যুগে ধ্যান, এটা যুগে যজ্ঞ, দাপৰৰ পূজা, আৰু কলিত হৰিনাম বিনে নাহিকে দুজা। কলিত বয়স হৈছে 4,32,000 বছৰ। এই যুগৰ ধৰ্মত যেতিয়া কলি শ্ৰেষ্ঠ হৈছে, আপোনালোকে জানে ব্ৰহ্মাৰ তন্দ্ৰ মানে ব্ৰহ্মাৰ পুত্ৰ হৈছে কলি। আৰু কলি যেতিয়া জন্ম হৈ পিতৃ ব্ৰহ্মাক কৈছিলে যে মোৰ নাম কি, মই ক'ত থাকিব লাগে, আৰু মোক মাটি বাৰী সম্পত্তি ভাগ দিয়া। এই বুলি কোৱাৰ লগে লগে ব্ৰহ্মাই ক'ত কি বুলি দিলে, হে নিপতি ফুলত কলি গুণ দুষ্ট চিত, দিলো স্থান ৰাজা কুয়া থাক পৃথিৱীত। তোমাক মই গোটেই পৃথিৱীখন দি দিলো, যত ধৰ্ম কৰ্ম মানে তন্তমত স্বয়ং, সবাহাৰে অধিকাৰী কবি নিশ্চয়। তুমি য'ত তন্তমন্ত কৰা ঠাই, তাত তোমাৰ অধিকাৰ থাকিব, তুমি তাতে থাকিব পাৰিবা। গতিকে এই বুলি যেতিয়া দি দিলে ব্ৰহ্মাই, তেতিয়া কলি ৰজা হ'ল। এদিন ৰজা পৰীক্ষিতে নিজৰ ৰাজভৱনত চকু ফুৱাই চালে, চাই দেখিলে জয়াখণ্ডক, ভীমে জয়াখণ্ডক বধ কৰি আনি এটা সোণৰ মুকুট, সেই মুকুটটো ৰাজভঁৰালত সুন্দৰভাৱে সজাই থৈছিলে। আৰু সেই ৰাজভঁৰাল মানে এই মুকুটটোলৈ ৰজা পৰীক্ষিতৰ চকু পৰিল। চকু পোৱাৰ লগে লগে পিন্ধিবলৈ মন গ'ল। পিন্ধাৰ লগে লগে যিজন ৰজা পৰীক্ষিতে
মৃগ কৰিবলৈ নোযোৱা ৰজা পৰীক্ষিতে মৃগ কৰিবলৈ মন গ'ল আৰু এক মানে সৈন্য সামন্ত লগত লৈ এটা হৰিণৰ পিছে পিছে হৰ নিক্ষেপ কৰি কৰি গৈ তেওঁ হৰিণক ধৰিব নোৱাৰিলে। শেষত গৈ শ্ৰমিক মুনি আশ্ৰম পালেগৈ। শ্ৰমিক মুনিয়ে ঈশ্বৰক একান্ত মনেৰে পদ্মাসনত বহি হৰিক আৰাধনা কৰি আছিলে। ৰজা পৰীক্ষিতে মাত লগালে, হে মুনিবৰ, মোক পিয়াহত অন্তকণ্ঠ শুকাই গৈছে, গতিকে মোক এটুপি পানী দিয়ক। একাধিক ক্ৰমে মতা স্বত্বেও ধ্যানমগ্ন মুনিয়ে চকু মেলি চোৱা নাছিল আৰু মুখেৰে এষাৰ মাত মতা নাছিল। গতিকে এই কথাটো ভাবি ৰজাই ভাবিলে যে মানে গোটেই সহাগৰা পৃথিৱীয়ে ৰজাই যাক সন্মান কৰে, সামান্য এজন মুনিয়ে মোক অৱজ্ঞা কৰিছে, অপমান কৰিছে, এই বুলি ভাবি কাষতে এডাল মৰা সাপ পৰি আছিলে আৰু সেই সাপডাল ধনু আগেৰে আনি মানে শ্ৰমিক মুনিৰ ডিঙিত মেৰিয়াই তেওঁ হস্তিনাপুৰলৈ গমন কৰিছিলে। শ্ৰমিক মুনি পুত্ৰ চিংগী মুনি তেওঁৰ বালক, তেওঁ লগৰীয়াৰ লগত খেলা ধূলা কৰি আছিলে আৰু লগৰীয়া মুখে জানিব পাৰিলে যে তেওঁ ডিঙিত পিতৃ ডিঙিত এডাল মৰা সাপ মেৰিয়াই ৰজা পৰীক্ষিতে অপমান কৰি থৈ গৈছে। এই কথাটো জানি তেওঁ কৌশিক নদী পাৰত পানী স্নান কৰি এই বুলি অভিশাপ দিলে, যি কুলাংগাৰে মোৰ পিতৃ ডিঙিত মৰা সাপ মেৰিয়াই অপমান কৰি থৈ গৈছে, আজিৰ পৰা 7 দিনৰ ভিতৰত তক্ষক নাগেৰে দংশন কৰিব। এই বুলি অভিশাপ দি তেওঁ দৌৰি দৌৰি পিতৃৰ ওচৰ পালেগৈ আৰু পিতৃৰ সেই অৱস্থাটো দেখি চিঞৰি চিঞৰি কান্দিবলৈ ধৰিলে আৰু পুত্ৰৰ কান্দোন শুনি শ্ৰমিক মুনিয়ে সাহ পালে, চকু মেলি চাই সুধিলে যে তুমি কিয় কান্দিছা? তেতিয়া মানে পুত্ৰই কৈছে যে তোমাৰ এই অৱস্থাটো মানে তোমাক ৰজা পৰীক্ষিতে ডিঙিত মেৰিয়াই মৰা সাপ মেৰিয়াই অপমান কৰি থৈ যোৱাৰ কাৰণে মই সহ্য কৰিব নোৱাৰি আজিৰ পৰা 7 দিনৰ ভিতৰত তক্ষক নাগে দংশন কৰিব বুলি মই অভিশাপ দিলোঁ। তেতিয়া শ্ৰমিক মুনিয়ে কি বুলি কৈছে যে হাই পুত্ৰ, তুমি ইমান বেয়া কাম কিয় কৰিলা? ৰজা সামান্য ৰজা নহয়, সহাগৰা পৃথিৱী তেওঁ অধিকাৰী। ৰজা নাথাকিলে প্ৰজাবিলাকৰ দুখ দুৰ্গতি হ'ব, পৰস্পৰ কাজিয়া হ'ব। গতিকে তুমি ইমান তপস্বী হৈ ইমান কষ্ট বলে তপস্যা কৰিবলৈ শিকিলা, কিন্তু কোনো তপস্যা ফল বুজি নাপালা, এই বুলি কৈছে। কিন্তু ভাগৱতৰ পৰা আমি ল'বলগীয়া জ্ঞান ল'বলগীয়া আমাৰ কোন ডোখৰত আছে? ভাগৱত হৈছে এখন চানেকি। যেনেদৰে আমি যেতিয়া এপাহ ফুল এখন গামোচা যেতিয়া আমি ববলৈ ল'ম, তেতিয়া আমি গামোচাখনৰ ফুলপাহ কেনেকৈ বব লাগে, এনেকৈ বব লাগে, এই যিখন চানেকি লয়, ঠিক আমি ভক্তি কৰিবলৈ হ'লে, ঈশ্বৰক লগ পাবলৈ হ'লে, ভকতৰ সান্নিধ্য পাবলৈ হ'লে আমি ভাগৱত ধৰ্ম উৎসলৈ, গুৰু ধৰ্ম উৎসলৈ আমি আহিব লাগিব। তেতিয়াহে ইয়াৰ দৰ্শনখিনি লৈ ঘৰত মানে পালন কৰিব লাগিব। এতিয়া শ্ৰমিক মুনি পুত্ৰক কি বুলি কৈছে যে তুমি ইমান অন্যায় কাম কিয় কৰিলা? কিন্তু আমাৰ ল'ৰা ছোৱালীয়ে বেয়া কাম কৰি আহিলে মানে পিতৃয়ে কি বুলি ক'ব, ভালেই হ'ল আৰু দুচাত দিহে দিব লাগিছিলে। কিন্তু আমাৰ ভাৱবিলাক এইবিলাক, কিন্তু ভাগৱতৰ ভাৱবিলাক এইবিলাক কোৱা নাই। ভাগৱতে কৈছে, শ্ৰমিক মুনিয়ে কৈছে যে তুমি ভগৱন্তক তেওঁ প্ৰাৰ্থনা জনাইছে, সেই দয়াময় মোৰ এই অবুধ পুত্ৰ, তেওঁ বালক, তেওঁ নাজানি ৰজাক নিচিনি সামান্য দুখতে ভয়ানক অভিশাপ দিলে, গতিকে তুমি নিজ গুণে তুষ্ট হোৱা। এই বুলি কোৱাৰ পিছত তেওঁ এজন শিষ্য পঠিয়াই দিছে যে যোৱা তুমি ৰজা পৰীক্ষিতক খবৰ দিয়াগৈ
আজিৰ পৰা 7 দিনৰ ভিতৰত তক্ষণানেৰে দংশন কৰিব। এই বুলি কোৱাৰ পিছত ইতিমধ্যে ৰজা পৰীক্ষিতে ৰাজসভাত গৈ তেওঁ অনুতাপ আহিছে, হাই মই কি কাম কৰিলোঁ। এই বুলি চিন্তা কৰি থাকোঁতেই এই শিষ্যজনে খবৰ দিছেগৈ যে হে মহাৰাজ, তুমি যিটো অন্যায় কৰিলা তাৰ বাবে সমীমুনি পুত্ৰ চিঙিমুনিয়ে তোমাক 7 দিনৰ ভিতৰত তক্ষণানে দংশন কৰিব বুলি অভিশাপ দিছে। গতিকে তুমি কি ব্যৱস্থা আছে কৰি লোৱা। এই বুলি যেতিয়া কোৱাৰ পিছত তেওঁ কি কৈছে, মন্ত্ৰীবৰ্গৰ লগত আলোচনা কৰি মানে জন্মেজয়ক পুত্ৰ জন্মেজয়ক ৰজা পাতিছে। ৰাজসভা দি তেওঁ গংগা তীৰলৈ মানে ঈশ্বৰক আৰাধনা কৰিবৰ কাৰণে তাত উপস্থিত হৈছে। আৰু এই কথাটো, এই অভিশাপৰ কথাটো জানি বহু দিশৰ পৰা ঋষিসকলে তাত খবৰ ল'বৰ কাৰণে ৰজাক দিহা পৰামৰ্শ দিবৰ কাৰণে তাত উপস্থিত হৈছিল। কোনোবাই কৈছে যজ্ঞ কৰা, কোনোবাই কৈছে তপ কৰা, দান কৰা, মহাযজ্ঞ কৰা, তীৰ্থ কৰা, এইবিলাক পৰামৰ্শ দিছেগৈ। কিন্তু ৰজা পৰীক্ষিতে স্পষ্ট কৰিছে